গুৰেশ্বৰত ৭৭ বছৰীয়া বৃদ্ধ সন্ধানহীন। তামুলপুৰ জিলাৰ গুৰেশ্বৰ থানাৰ অন্তৰ্গত মংগলচক নিবাসী সুনীল চক্ৰৱৰ্তী যোৱা ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে। সুনীল চক্ৰৱৰ্তীৰ পত্নী যৌন চক্ৰৱৰ্তীয়ে জনোৱা মতে যোৱা শিৱৰাত্ৰিৰ পূজাৰ দিনাখন ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পিছত আজিলৈ ঘৰলৈ উভতি অহা নাই তেওঁৰ স্বামী। তেওঁ আৰু পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই সুনীল চক্ৰৱৰ্তী। কোনো লোকে সুনীল চক্ৰৱৰ্তীৰ সন্ধান পালে ওচৰৰ থানা নাইবা 6361204049 মোবাইল ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। ৭৭ বছৰীয়া মিঠা বৰণৰ সুনীল চক্ৰৱৰ্তীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ধুতি, নীলা ৰঙৰ চোলা আৰু বগা চাদৰ পৰিধান কৰিছিল। নাম কামনা দাস। ইয়াৰ আমাৰ ভাচুৰ হয়, আমি মংগলচকত থাকোঁ। সি আজি শিৱৰাত্ৰিৰ দিনৰ পৰা নিউদ্দিশ কিবা থানাতো এজাহাৰ দিয়া গৈছে, কিন্তু সেনেতেও বিচাৰি একো দিয়া নাই। আৰু এতিয়া আমি আপোনালোকৰ ওচৰত আহিছোঁ, এতিয়া আপোনালোকে কি কৰে, এতিয়া আপোনালোকে কিবা কৰি দিয়ক। কিমান দিন হ'ল হেৰাব? আজি ২০ দিন হ'ল, শিৱৰাত্ৰিৰ দিনৰ পৰা হাৰাল। কিমান বয়স হ'ব তেখেতৰ? বয়স কিবা ৬০-৭০ হ'ব। এই নাম সুনীল চক্রবর্তী, হারাইছে তোমার শিবরাত্রির দিন হারাই গেছে। এখন যদি কেউ পায় তা আমাকে বললে খুব ভালো হয়, সেটাই আমি বলতেছি। যে গোরেশ্বর ৩ নং গোরেশ্বর মঙ্গলচক, তার সামনেই বাড়ি, এখানে আসলেই হবে। কিমান দিন হ'ল হেৰাব? হেরাব ২০ দিন হয়েছে হল আরো। কি নাম তেখেতৰ? সুনীল চক্রবর্তী। বয়স কিমান মান হ'ব তেখেতৰ? বয়স